ষ্টিভ স্মিথ অষ্ট্ৰেলিয়াৰ দুৰ্দান্ত ক্ৰিকেটাৰ আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটৰ পৰা তেওঁ অৱসৰ লৈছে চেম্পিয়ন ট্ৰফি সেমিফাইনেলৰ পৰাজয়ৰ পিছতে অৱসৰ ঘোষণা স্মিথৰ ষ্টিভ স্মিথৰ এই সিদ্ধান্তৰ পিছত ক্ৰিকেট জগতত ব্যাপক চৰ্চা হৈছে অষ্ট্ৰেলিয়াৰ হৈ বহুকেইখন মেচত উচ্চ প্ৰদৰ্শন দাঙি ধৰিছিল স্মিথে IPLৰ এটা চিনাকি চৰিত্ৰ ষ্টিভ 2015 আৰু 2023ৰ এদিনীয়া বিশ্বকাপ জয়ী দলৰ অংশ আছিল ষ্টিভ স্মিথ অষ্ট্ৰেলিয়াৰ হৈ এদিনীয়া ক্ৰিকেটত খেলিছে 170খনকৈ মেচ 170খন মেচত স্মিথে অৰ্জন কৰিছে 5800 ৰান মানস মোৰ লগত আছে মানস গোস্বামী খেলৰ খবৰ আপোনালোকক দিবলৈ মানস গোস্বামী মোৰ সৈতে ফোনত সংযোজন হৈছে অষ্ট্ৰেলিয়াৰ বাবেও এক ডাঙৰ আঘাত ষ্টিভে বিদায় লোৱাৰ সময় হৈছিল নে মানস গোস্বামী হয় ষ্টিভ স্মিথে অষ্ট্ৰেলিয়াৰ বাবে এদিনীয়া ক্ৰিকেটত বহুত দি গৈছে 2015 বিশ্বকাপে হওক বা 2023 বিশ্বকাপে হওক তেওঁ সেই দলৰ অংশ আছিলে আৰু সেই দলৰ অংশ হৈ তেওঁ বিশ্বকাপ জয় কৰিবলৈ সক্ষম হৈছিলে 2015 চনত যেতিয়া মাইকেল ক্লাৰ্ক অধিনায়ক আছিল মাইকেল ক্লাৰ্কৰ পিছতে ষ্টিভ স্মিথৰ যি প্ৰদৰ্শন সেয়া লাগিলে আপুনি ছেমিফাইনেলত তেওঁ ভাৰতৰ বিৰুদ্ধে খুব ভাল প্ৰদৰ্শন লাগি ধৰিছে ছেমিফাইনেলত তেওঁ 90 অধিক ৰান কৰিবলৈ সক্ষম হৈছিলে আৰু ষ্টিভ স্মিথে ৰিটায়াৰ্ড লোৱাৰ পিছত কৈছিলে যে now it's a great opportunity for people to start preparing for the 2027 World Cup মানে যি যুৱৰ যি খেলুৱৈ আছে সেইসকল খেলুৱৈ বাট মুকলি কৰি দিছে আৰু 2027 ৱৰ্ল্ড কাপৰ প্ৰতি লক্ষ্য ৰাখি যুৱ খেলুৱৈসকলক যাতে তেওঁলোকে আকৌ খেলিব সুযোগ পায় সেইবাবে সেই বাট মুকলি কৰি দিছে বুলি ষ্টিভ স্মিথে ৰিটায়াৰমেণ্ট লোৱাৰ পিছত জনাইছে IPLৰ এটা চিনাকি চৰিত্ৰ ষ্টিভ কোন দলত খেলে মানস হয় ষ্টিভ স্মিথে বিগত কেইবাখন অঞ্চল লৈছে কিন্তু তথাপিও তেওঁ 2016 চনত যেতিয়া ৰাইজিং বুলেট ছুপাৰ জায়াণ্টছৰ যেতিয়া দল আছিলে তেতিয়া প্ৰথম কিছু মেচত ধোনীৰ অধিনায়ক কৰিছিল ধোনীৰ পৰা অধিনায়কত্ব লৈ তেওঁক ৰাইজিং ছুপাৰ জায়াণ্টছৰ অধিনায়ক কৰিছিল ৰাজস্থান ৰয়েলছৰ অধিনায়ক আছিল কিছুদিনৰ বাবে ছিজনৰ বাবে তেওঁ ৰাজস্থান ৰয়েলছৰ অধিনায়ক আছিলে ষ্টিভ স্মিথৰ যদি আমি চাবলৈ যাওঁ ৰেকৰ্ড যেতিয়া ইণ্ডিয়াই 2018 যেতিয়া শৃংখলা আছিল তেতিয়া তেওঁ ভাল প্ৰদৰ্শন লাগি ধৰিছিল আৰু তেওঁ যি প্ৰদৰ্শন সেই প্ৰদৰ্শন টেষ্টৰ হওক বা এদিনীয়া হওক খুব ভাল প্ৰদৰ্শন লাগি ধৰিছিল 2019 বিশ্বকাপতো ভাল প্ৰদৰ্শন লাগি ধৰিছিলে আৰু 2015 বিশ্বকাপৰ কথা ক'বই নালাগে যি ভাৰতৰ বিৰুদ্ধে ছেমিফাইনেলত যি তেওঁৰ দুৰ্দান্ত প্ৰদৰ্শন সেই দুৰ্দান্ত প্ৰদৰ্শনৰ ফলত ভাৰতে সেই মেচখন পৰাজিত হৈছিলে আৰু ষ্টিভ স্মিথৰ কেপ্টেইনশ্বিপ আণ্ডাৰতো খুব ভাল প্ৰদৰ্শন লাগি ধৰিছিলে তথাপিও তেওঁ যিটো আমি কেপ্টেইনশ্বিপ তেওঁ কিছু কণ্ট্ৰভাৰ্চি বা বিতৰ্ক হৈছিলে সেয়া লাগিলে যি বল টেম্পাৰিং হওক চাউথ আফ্ৰিকাৰ যি বল টেম্পাৰিং হওক তাৰপিছত তেওঁ এবছৰমান তেওঁ বেনো কৰি দিছিলে অষ্ট্ৰেলিয়াই টেষ্টৰ পৰা কিন্তু সকলো ফৰ্মেটৰ ক্ৰিকেটৰ পৰা কিন্তু তেওঁ সেই আকৌ ফৰ্মেটৰ ৰিটায়াৰ হৈ কিনে 2019 বিশ্বকাপত তেওঁ ভাল প্ৰদৰ্শন লাগি ধৰিছে আৰু 2019ৰ পৰা এই 2023লৈকে তেওঁ খুব ভাল প্ৰদৰ্শন লাগি ধৰি আছে আৰু ODI ক্ৰিকেটত তেওঁ যিহেতু 2027 বিশ্বকাপ আছে 27 বিশ্বকাপৰ লক্ষ্য ৰাখি প্ৰতি যি নতুন যুৱ খেলুৱৈ আছে সেই যুৱ খেলুৱৈসকলক তাতে অধিক তেওঁলোকে সুযোগ পায় তাৰ বাবে বাট মুকলি কৰি দিছে বুলি ষ্টিভ স্মিথে ৰিটায়াৰমেণ্ট লোৱাৰ পিছতে জনাইছে মানস অষ্ট্ৰেলিয়াত যি ক্ৰীড়া জগতৰ চৰ্চা চলি আছে তাত কোৱা হৈছে যে ইণ্ডিয়াৰ লগত ভাৰতৰ লগত যি পৰাজয় হ'ল কালি ছেমিফাইনেলত চেম্পিয়ন ট্ৰফিত এদিনীয়া ক্ৰিকেট এৰি দিয়াৰ মুখ্য কাৰণেই ষ্টিভৰ এয়া হয় নেকি ইয়াৰ আঁৰত কিবা কথা আছে নেকি মানৱ খুব সম্ভৱত এয়া অংশ হ'ব কাৰণ তেওঁ কৈছিলে যে মই যেতিয়া চাবিৰ ফুলটছ এটাত যেতিয়া মই আউট হৈ গৈছোঁ তেতিয়া মনত ভাবিছিলে চাগে আৰু তেওঁ ৰিটায়াৰমেণ্ট লোৱা যেতিয়া খেলখন শেষ হৈছিল তেতিয়া লগালগ তেওঁ টিম মিটিঙত কৈছিলে যে মই ৰিটায়াৰমেণ্ট ল'ম তথাপিও তেওঁ এটা কথা এতিয়া স্পষ্ট কৰিছে যে টেষ্ট ক্ৰিকেট আৰু T20 ক্ৰিকেট এতিয়াও খেলিব কিন্তু তেওঁ ODI ক্ৰিকেট যিহেতু ইয়াৰ পিছত ODI ক্ৰিকেট খুব কম আছে 2027 ৱৰ্ল্ড কাপলৈ শৃংখলা যি ODI শৃংখলা খুব কমি গৈছে আগৰ তুলনাত যদি আমি চাবলৈ যাওঁ 3খনকৈ এদিনীয়া শৃংখলা হয় কেতিয়াবা 5খন হয় কিন্তু আগতে যি বহুত এদিনীয়া শৃংখলা হৈছিলে কিন্তু এদিনীয়া শৃংখলা এই আহিবলগীয়া 2025 পৰা 2027 যি ফিক্সাৰ আছে তাতে কম আছে আৰু যি 27 ৱৰ্ল্ড কাপলৈ মোৰ তেওঁলোকৰ লক্ষ্য বুলি কৈছে যে 27 ৱৰ্ল্ড কাপৰ কাৰণে প্ৰিপেয়াৰ কৰিব লাগিব আৰু সেইবাবে ৰিটায়াৰমেণ্ট ল'ম বুলি তেওঁ কৈছে কিন্তু কালি ভাৰতৰ প্ৰদৰ্শনটো কিমান সেই নহ'ব কাৰণ তেওঁ টেকত খুব গুৰুত্বপূৰ্ণ স্পীকাৰ আৰু তেওঁ অষ্ট্ৰেলিয়াৰ বাবে যি সৰ্বাধিক ৰান কৰিছিলে তেওঁ খালি